जय गुरुदेव। प्रिय आत्मन सप्रेम जय जीव। प्रवचन मुनि रामेश्वर महतो राजनगर। विषय 5 तत्व से जीव सृष्टि रचना विश्लेषण बांग्ला भाषा में। এই দুর্লভ মানুষ জীবনে আধুনিক যুগে এত সব জ্ঞান বিজ্ঞান পাওয়া সত্ত্বেও যদি মানুষ প্রকৃতির স্বরূপ সম্বন্ধে অনুসন্ধান না করি বা সর্বকারণের পরম কারণ যে হয় নিজ আত্মা তাকেও আমরা অবহেলনা করে চলেছি মানুষ এবং পঞ্চতত্ত্ব বিশেষে সম্পূর্ণ জীবজগৎ সৃষ্টি হয়েছে। সৃষ্টি রচনা সম্বন্ধেও কিছু জানা নাই। কর্ম অকর্ম বিকর্ম সম্বন্ধেও মানুষের কিছু জানা নাই। এই গূঢ় তত্ত্ব রহস্যময় জ্ঞানের কথার প্রমাণ তো কেবল মানুষ জীবনেই তার নিত্য অস্তিত্ব সম্বন্ধে অনুসন্ধান করার সম্ভব হয় আর সুযোগ হয়, কিন্তু মানুষ মধ্যে স্বরূপের কিছুই জ্ঞান নাই। আর জ্ঞান তত্ত্বটা তো কেবল মানুষ মধ্যেই হয়। পূর্ণ পঞ্চতত্ত্ব শরীর মানুষের হয়, আর বাকি জীব যেমন 4 তত্ত্বওয়ালা 3 তত্ত্বওয়ালা 2 তত্ত্বওয়ালা 1 তত্ত্বওয়ালা জীব হয়। এসবের মধ্যে জ্ঞান নাই। যেমন 56 কোটি জীব 4 শ্রেণীতে সৃষ্টি হয়েছেন: অন্ডজ, পিণ্ডজ, উৎমজ, স্থাবর। আধা জীব জলে আধা স্থলে হয়। যেমন স্থাবর জীব সব শিবকে দিয়েছেন, ঘাস পাত हरा भरा सबू पेड़ पौधा पहाड़ पर्वत आदि आदि 1 तत्व वाला जीव है। আর তত্ত্ব হয় জল তত্ত্ব। উৎমজ শ্রেণীতে জীব হন সমস্ত कीड़ा मकोड़ा सांप बिच्छू जोंक आदि आदि जीव हन। दूध तत्व वाला हन। तत्वेर नाम है जल तत्व एवं वायु तत्व। विष्णु के देन। अंडज श्रेणीर जीव हन समस्त पक्षी वर्गेर जीव हन। 3 तत्व वाला जीव हन पक्षी। और तत्व है जल अग्नि वायु आदि माता के दिए। पिंड श्रेणीर जीव हन 4 तत्व वाला जल अग्नि पृथ्वी वायु जीव हन। पशु जानवर आदि आदि ब्रह्मा के दिए। एवं 5 तत्व वाला केवल जीव देवी देवता इंसान हैवन गंधर्व मध्य पूर्ण 5 तत्व वाला जीव हन। पृथ्वी अग्नि वायु जल आकाश ये सब 5 तत्वर मध्य हन। एमनी है जीव सृष्टि रचना कथा। आमार तेमन कोनो साध्य नाई न तेमन कोनो शक्ति है। गुरुर कृपा शक्ति भक्तिर बोले केवल गुरुर गुणगान करे चलेछि आपनादेर आशीर्वादे। जय जीव।